তোমাৰ কণ্ঠ বাদ দি মই মোৰ জন্মভূমিৰ নক্সা আঁকিব নোৱাৰোঁ। তোমাৰ কণ্ঠ বিয়পি আছে মোৰ আইৰ আকাশত বতাহত বুঢ়া লুইতৰ উত্তাল বুকুত। সঁচাকৈয়ে যি কণ্ঠই বিশ্বৰ অগণন হৃদয়ক অমৃত স্পৰ্শ কৰে, সেই কণ্ঠক লৈ আমি গৌৰৱান্বিত, কিয়নো সেই কণ্ঠৰ জন্ম হৈছিল অসম ভূমিত 1926 চনৰ 8 ছেপ্টেম্বৰ তাৰিখে শদিয়াত। আৰু সেই শিশু শিল্পীগৰাকীয়ে হৈছে বিশ্ববিশ্ৰুত শিল্পী সংগীত সূৰ্য সুধাকণ্ঠ তথা আমাৰ সকলোৰে পূজ্য ডক্টৰ ভূপেন হাজৰিকাদেৱ। আজি এইগৰাকী মহামনীষীৰ জন্মদিন উপলক্ষে ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰই আয়োজন কৰিছে এটি বিশেষ অনুষ্ঠান সুধাকণ্ঠৰ উপজা দিনত। গীতেৰে সুৰেৰে কথাৰে ছন্দেৰে সাত সাগৰ তেৰ নদীৰ সিপাৰলৈকে অসমৰ বৰ্ণাঢ্য সংস্কৃতিক ৰঙা দলিচা পাৰি আগুৱাই লৈ যোৱাত ডক্টৰ ভূপেন হাজৰিকাই কোনোদিনেই কোনো গাফিলতি কৰা নাছিল। অসমৰ পৰা সমগ্ৰ বিশ্বৰ দেশ বিদেশলৈ স্বচ্ছন্দে আজীৱন বিচৰণ কৰি ফুৰা এই ভ্ৰাম্যমান জীৱন পৰিক্ৰমা আছিল তেখেতৰ বহুমুখী প্ৰতিভাৰ এক জীৱন্ত শোভাযাত্ৰা। দুগৰাকী জীৱন শিল্পীৰ নিকট সান্নিধ্যতে গঢ় লৈ উঠিছিল ভূপেন হাজৰিকাৰ সাংস্কৃতিক জীৱনৰ বৰভেটিটো। আৰু এই দুগৰাকী মহামনীষী আছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিটো গীতৰ চমকপ্ৰদ শব্দচয়ন আৰু প্ৰাণ পৰশা সুৰ সঞ্চাৰণে অসমৰ সংগীত জগতলৈ বোৱাই আনে অভূতপূৰ্ব এক অভিনৱত্বৰ জোৱাৰ। তদুপৰি তেখেতৰ সুধাকণ্ঠ নিগৰিত যাদুকৰী সুৰৰ কোমল পৰশত প্ৰতিটো কঠিন শব্দও যেন হৈ পৰে কোমল আৰু গভীৰ ভাৱবোৰো যেন হৈ পৰে মায়াবী। যশস্বী কবি নৱকান্ত বৰুৱাৰ ভাষাত ক'বলৈ গ'লে শব্দ আৰু ভাৱক নিখুঁতভাৱে কণ্ঠেৰে প্ৰকাশ কৰি শ্ৰোতাৰ হৃদয় উদ্দাউল কৰাৰ মন্ত্ৰ ডক্টৰ ভূপেন হাজৰিকাৰ বাহিৰে যেন আন কাৰোৱেই নাই। তেনে এটি হৃদয় পৰশা হৃদয় উদ্দাউল কৰা গীতেৰেই আমি আমাৰ আজি এই অনুষ্ঠানটি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। সংগম থলিতে বন্ধু এজন ৰাখিলে ৰদালিৰে ভৰা সেই সোণালী সুদিন, একেলগে খেলা পুৱা গধূলি বেলা এই শান্ত পাহাৰ এই ধনী নিজৰা, একেলগে বজালো যে বীণ সোণ সৰি পৰা সোণালী সুদিন, ৰদালিৰে ভৰা সেই সোণালী সুদিন, পাহাৰ ভৈয়ামৰ সংগম থলিতে বন্ধু এজন মোৰ আছিলে এদিন, পাহাৰ ভৈয়ামৰ সংগম থলিতে বন্ধু এজন মোৰ আছিলে এদিন, ৰদালিৰে ভৰা সেই সোণালী সুদিন, একেলগে খেলা পুৱা গধূলি বেলা, একেলগে খেলা পুৱা গধূলি বেলা এই শান্ত পাহাৰ সেই ধনী নিজৰা, একেলগে বজালো যে বীণ সোণ সৰি পৰা সোণালী সুদিন, সোণ সৰি পৰা সোণালী সুদিন, ৰদালিৰে ভৰা সেই সোণালী সুদিন।
বন্ধ বারুদর কত নিহত জনর কেসা তেজেরে দেখো পৃথিবী রঙিন কেসা তেজেরে দেখো পৃথিবী রঙিন কিনিবা উড়ি গল সোণালী কুদিন ও একেলগে খেলা পুৱা গধূলি বেলা একেলগে খেলা পুৱা গধূলি বেলা এই শান্ত পাহাৰ এই ধনী নিজৰাৰ একেলগে বজানো যে বিন কোন কৰি পৰা সোণালী কুদিন ৰ'দালিৰে ভৰা সেই সোণালী কুদিন পাহাৰ আৰু লুই তৰে আকাশ তলি পাহাৰ আৰু লুই তৰে আকাশ তলিত তুমি বজোৱা চিফুং বাঁহীৰ প্ৰতিধ্বনিত পাহাৰ আৰু লুই তৰে আকাশ তলিত তুমি বজোৱা চিফুং বাঁহীৰ প্ৰতিধ্বনিত পাহাৰ আৰু লুই তৰে আকাশ তলিত তুমি বজোৱা চিফুং বাঁহীৰ প্ৰতিধ্বনিত তুমি আৰু মই সমভাগী হৈ তুমি আৰু মই সমভাগী হৈ পুনৰ আনো আহা সোণালী কুদিন পুনৰ আনো আহা সোণালী কুদিন ৰ'দালিৰে ভৰা সেই সোণালী কুদিন কোন কৰি পৰা সোণালী কুদিন ৰ'দালিৰে ভৰা সেই সোণালী কুদিন একেলগে খেলা পুৱা গধূলি বেলা একেলগে খেলা পুৱা গধূলি বেলা এই শান্ত পাহাৰ এই ধনী নিজৰাৰ একেলগে বজালো যে বিন কোন কৰি পৰা সোণালী কুদিন কোন কৰি পৰা সোণালী কুদিন ৰ'দালিৰে ভৰা সেই সোণালী কুদিন ৰ'দালিৰে ভৰা সেই সোণালী কুদিন ব্ৰহ্মপুত্ৰ আমাৰ জনজীৱনৰ আয়ুস ৰেখা সুধাকণ্ঠৰ কণ্ঠত বৰলুইত হৈ পৰে আমাৰ সাহসৰ দুৰ্দান্ত প্ৰতীক লুইতে দি যায় লুইতে লৈ যায় আমাৰ জাতীয় জীৱনৰ বৰ্ণিল ৰং সেইবাবেই বুঢ়া লুইতক জগাই তুলিবলৈ ভূপেন হাজৰিকাৰ কণ্ঠেৰে নিগৰি অহা গীতৰ ছন্দে ছন্দে নাচি উঠে এই
বিশ্ববিশ্ৰুত এই সংগীত শিল্পীগৰাকীৰ অন্য এটি পৰিচয়, অন্য এটি ঠিকনা আছে তেওঁৰ ছন্দময়ী কবিতাৰ ৰাজ্যত। সাহিত্যৰ সমালোচকসকলৰ দৃষ্টিত গীতিকাৰ ভূপেন হাজৰিকা প্ৰকৃতাৰ্থত এজন কবিহে। যিহেতু তেখেতৰ আটাইবোৰ কবিতা গীত নহ'বও পাৰে, কিন্তু প্ৰতিটো গীতেই যেন একো একোটি সাৰ্থক কবিতা, তাত কোনো দ্বিমত নাই। এইবাৰ আমি আপোনালোকলৈ আগবঢ়াইছোঁ এটি কবিতা, কবি নীলকান্ত শইকীয়াৰ কবিতা মহাজীৱন। ডক্টৰ ভূপেন হাজৰিকাৰ এটি চিৰযুগমীয়া গীত হৈছে বুকু হোম হোম কৰে। মণিৰাম দেৱান বোলছবিত ব্যৱহাৰ কৰা এই গীতটি হিন্দী বোলছবি ৰ'দালিত লতা মংগেশকাৰৰ কণ্ঠত প্ৰাণ পাই উঠে এইদৰে। दिल हूँ
तन को छुआ तूने, उस तन को छुपाऊं जिस मन को लागे नैना, वो किसको दिखाऊं। दिल हूँ करे घबराए, घन 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 करे डर जाए, एक बूंद तभी पानी की तेरी अखियों से बरसाए। दिल हूँ करे घबराए। ডক্টৰ ভূপেন হাজৰিকাৰ দেহৰ হিৰাই হিৰাই প্ৰবাহিত হৈ আছে অসম আৰু অসমবাসীৰ সুখ দুখৰ কণিকা। তেখেতে অনুভৱ কৰে মোৰ দেশ অসম দেশ, বিশ্বৰ আন ক'ৰবাত আছেনে এই বতাহ, এই পানী, এই মানুহ, এই মাটি। সেয়ে তেখেতে জাতীয় চেতনাৰে গীত লিখি গাইছে এইদৰে।
তেখেতৰ অপূৰ্ব সৃষ্টিৰাজিৰ মাজেৰে আজি তেখেতৰ জন্মদিনৰ এই শুভক্ষণত আমি তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ।